মানুহ দেখিছোঁ আজি হাজাৰ হাজাৰ মানুহ। কোনো অৰুণোদয় আঁচনিৰ ধন ল'বলৈ অহা নাই তেওঁলোক। কোনো লাখপতি আঁচনিৰ ফৰ্ম ফিল আপ কৰিবলৈ অহা নাই বা কোনো জনপ্ৰিয় কণ্ঠশিল্পীৰ গীত শুনিবলৈ অহা নাই। এয়া কোনো ৰাজনৈতিক দলৰ প্ৰচাৰ সভাও নহয়। এয়া ভূমিৰ অধিকাৰ বিচাৰি পলাশবাৰী সমষ্টিত খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজ ওলাই আহিছে উৎকট গৰমৰ মাজতো। বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ পূৰ্ণৰূপত বাতিল কৰা, বাগান ভূমিৰ স্থায়ী ভূমিপট্টা প্ৰদান কৰা, ট্ৰাইবেল বেল্ট এণ্ড ব্লক সুৰক্ষাৰ দাবীৰে ওলাই আহিছে হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ। স্থান জাৰাপাতা খেলপথাৰ, য'ত উৎকট গৰমকো নেওচি খিলঞ্জীয়া হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে নিজৰ ভূমিৰ অধিকাৰ বিচাৰি। তেওঁলোকৰ উদ্দেশ্য নাগৰিক সভাত অংশগ্ৰহণ। উক্ত নাগৰিক সভাতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন IAS জন ইংটি কাঠাৰ। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত কাঠাৰৰ স্পষ্ট মত, বিজেপি RSSে খিলঞ্জীয়া জনজাতীয় লোকক ক্ষুদ্ৰ বুলি ভাবে আৰু আমাৰ হাতত সম্পত্তিৰ অধিকাৰ থাকিব নালাগে বুলি ভাবে। সেইবাবে খিলঞ্জীয়া লোকক উচ্ছেদ চলাইছে বিজেপিয়ে। আমি ক্ষুদ্ৰ নহয়, আমি অনুসূচিত জনজাতি। হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙত 2000 বিঘা মাটি কিনিবলৈ চেষ্টা কৰিছিল। আদানী আম্বানীক যদি ইমানেই ভাল পায় তেন্তে খিলঞ্জীয়াৰ মাটিতকৈ হিমন্ত বিশ্ব শৰ্মাই নিজৰ মাটিকে দান দি দিয়ক। RSSে মনুস্মৃতি মতে চলে। মনুস্মৃতি লিখা আছে এই শূদ্ৰসকলে বুলি কৈছে। আমি আমাৰ ট্ৰাইবেলসকলকো শূদ্ৰ বুলি কৈছে। আমি শূদ্ৰ নহয়, কিন্তু আমি শিডিউল ট্ৰাইব মানুহ। আমি কাষ্টৰ ভিতৰত আমি নপৰোঁ। সেইকাৰণে আমি শূদ্ৰ নহয়, কিন্তু তেওঁলোকে আমাক শূদ্ৰ বুলি কৈছে। সেইকাৰণে শূদ্ৰসকলে তেওঁলোকে কৈছে, মনুস্মৃতিত কৈছে 8 অধ্যায় 414 পদতে লিখা আছে যে এই শূদ্ৰসকলে সম্পত্তি ৰাখিব নোৱাৰে বুলি কৈছে। তেওঁলোকৰ সম্পত্তি থাকিব নোৱাৰে বুলি কৈছে। মনুস্মৃতি বনাইছিলে যিবিলাক ইৰাণৰ পৰা অহা এৰিয়ানসকলে তেওঁলোকক সদায় নিজকে ওপৰত ৰাখিবলৈ, লোকক দমন কৰিবলৈ কাৰণে সেইটো আইনটো বনাইছিলে। এইবিলাক আমিতো সকলোৱে মংগোলিয়ান মানুহ, মংগল মানুহ। আমি এই মংগল মানুহসকলকতো আমাক দমন কৰিবলৈ, তলত ৰাখিবলৈ, মানুহ নহয় বুলি তেওঁলোকে প্ৰকাশ কৰিবলৈ বিচাৰিছে। সেইকাৰণে আমাৰ মাটি তেওঁলোকে কোনো ৰকমতে, কোনো পৰ্যায় তেওঁলোকে মাটিটো লৈ পেলাই কাঢ়ি লৈ গৈ পেলাই আমাক আকৌ এতিয়া দুখীয়াতকৈ আকৌ বেছিকৈ দুখীয়া কৰি আমাক নাইকিয়া কৰিবলৈ বিচাৰিছে। এই আমাৰ চিফ মিনিষ্টাৰ নিজেও বহুত মাটি আছে তাৰো। কাৰ্বি আংলঙতো 2000 বিঘা মাটি ল'বলৈ চেষ্টা কৰিছিলে, এতিয়াও তেওঁ অকুপাই কৰি আছে। আৰু লগতে অন্য মানুহ, আমাৰ কাৰ্বি আংলঙৰ ডাঙৰ মানুহবিলাকো হাজাৰ হাজাৰ মাটি লৈছে। MLA মিনিষ্টাৰবিলাক হাজাৰ হাজাৰ মাটি লৈছে। তেতিয়াহ'লে তেওঁলোকে যদি এই আদানীসকলক মৰম কৰে, বেছিকৈ মৰম কৰে, সহায় কৰিব খোজে, তেওঁলোকৰ মাটিটোকে তেওঁলোকক দি দিয়ক তেতিয়াহ'লে আদানী আম্বানীসকলক। ইপিনে বৰদুৱাৰ বাগান ভূমিপট্টন দাবী সমিতিৰ বিষয়ববীয়া আদিত্য ৰাভায়ো নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত সদৌ অসম ছাত্ৰ সন্থা, বীৰ লাচিত সেনাকে ধৰি অন্যান্য একাংশ সংগঠনৰ নেতৃত্বৰ খিলঞ্জীয়াৰ অধিকাৰৰ হকে হোৱা সংগ্ৰামত নিৰ্লিপ্ত ভূমিকা লোৱাৰ বাবেও ক্ষোভ উজৰা পৰিলক্ষিত হয়। এই তাৰিখত আপোনাৰ যিসকল তথাকথিত অৰাজনৈতিক জাতীয় সংগ্ৰামী দল বুলি কয়, এইবিলাকে ৰাভা হওক, বড়ো হওক, কছাৰী হওক, তিৱা হওক, মিচিং হওক, কাৰ্বি হওক, যিয়ে নকয় কিয়, সেইবিলাকে আপোনাৰ অন্য যিকোনো সংগঠনে নহওক কিয়, বীৰ লাচিত সেনা কিবা সেনা এইবোৰ কথা নাই। মূল কথাটো হ'ল তেখেতসকলে সকলো সময়তে আজিৰ যি প্ৰচলিত শাসন ব্যৱস্থা তেখেতসকলৰ কোনোবা মূল শক্তিধৰৰ ভৃত্যত পৰিণত হৈ আছে। এতিয়া মই যদি আপোনাৰ কোনোবা শক্তিশালী পক্ষৰ লগত জড়িত হৈ থাকোঁ, সেই শক্তিশালী পক্ষত মই আঘাত কৰিম কেনেকৈ? আঘাত কৰিলে তেখেতসকলৰ ক'ৰবাত সুবিধা, ক'ৰবাত পাব লগা আয় ব্যয়ৰ হিচাপটো ভাঙা যাব।
তাৰ বাবে নকৰে আপোনাৰ আজি আপোনাৰ এই যিটো আন্দোলন ইয়াততো মই ভাবোঁ কেন্দ্ৰীয় ৰাভা ছাত্ৰ সন্থাই একেলগে ওলাই আহিব লাগিছিল আজি সততে কৈ থকা আপোনাৰ আছোঁৱে আজি আমাৰ এই বিপদৰ সময়ত দৰাবিলৰ সময়ত আপোনাৰ উকিয়ামৰ সময়ত হও আপোনাৰ নাহৰ লাগুনৰ সময়ত হও আপোনাৰ কাজিৰঙাৰ সময়ত আপোনাৰ মিকিৰ বামুণী গাঁৱত আপোনাৰ এইবিলাকত তেখেতসকল মাত মতা নাই কিয় ৰাস্তাত কিয় মিছিল নকৰে তেখেতসকলে আন্দোলনবিলাক আপোনাৰ ৰাস্তাৰ পৰা নি আকৌ ক'ৰবাৰ মঞ্চত নিয়ে খেলপথাৰ পোৱা গায় কিন্তু ৰাইজৰ যি মূল সমস্যা তেখেতসকলক মাতিবলৈ সময় নাই এটাই কাৰণ তেখেতৰ মাতিবলৈ তেখেতৰ বিপদ আছে গতিকে আমি ৰাইজে জানিছে বুজি পাইছে তাৰ বাবে তেখেতসকলৰ প্ৰতি মানুহৰ আজি তাৰ বিশ্বাস নাই মোতকৈ আপুনি বেছিকৈ জানিব আজি তেখেতসকলে নিজৰ যিটো ট্ৰেক যাক কোৱা যায় আপোনাৰ ছ'চিয়েল ট্ৰেক বা হিউমেন ট্ৰেক বুলি কয় সেইটোৰ পৰা স্প্লাইড হৈ গৈছে তেখেতসকল বৰ দুৰ্ভগীয়া বুলি ক'বলৈহে মই মন যায় এনেকৈ ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কলিতায়ো ভাগ লয় উক্ত নাগৰিক সভাত ভূমি পট্টন আইন উলংঘা কৰি কিদৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে খিলঞ্জীয়া ৰাইজৰ পৰা মাটি কাঢ়ি নি বহিৰাগত বনিয়াৰ হাতত গতাব খুজিছে সেয়া বিস্তৃত ৰূপত বুজাই দিয়ে অধিবক্তাগৰাকীয়ে প্ৰথম কথাটো হৈছে সেইটোৰ কাৰণতে আমি মানে যিটো ৰাজনৈতিক দৰ্শন তাৰ এটা প্ৰসংগ আহে কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত মুখৰত আপোনাৰ খেতিয়ক ভূমিহীন মানুহ পট্টা দিয়া এইবিলাকক লৈ বহুকেইখন আইন প্ৰণয়ন হৈছিল তাৰ ৰূপায়ণ নহ'লেতো বেলেগ কথা কিন্তু আমি যোৱা 10 বছৰ বা যোৱা 8-9 বছৰত যদি চাওঁ সেই আইনবিলাকতো প্ৰয়োগ নহ'লে এতিয়া ওলোটাকৈ তাৰমানে সেই আইনবিলাক কেনেকৈ বিফল হ'ব পাৰে যেনে ৰায়তী আইনেই হওক বন অধিকাৰ আইনেই হওক 2006 চনত এইবিলাক যদি প্ৰয়োগ হ'ল হয় তেতিয়াহ'লে এই পট্টাৰ সমস্যাটো নহ'লে হয় তাহানিতে নহ'লে হয় এতিয়া যিহেতু সেই আইনবিলাক ৰূপায়ণ নহ'ল ফলপ্ৰসূ নহ'ল বা কাৰ্যকৰী নকল চৰকাৰে নিজৰ ইচ্ছাতে নকৰিল যোৱা ইমান বছৰ কেৱল বিজেপি চৰকাৰ বুলি কোৱা নাই কংগ্ৰেছৰ সময়তো কৰিছে এইটো তো তাৰ ফলত আজি তাৰমানে অসমীয়া মানুহৰ হাতত বিশেষকৈ অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ হাতত মাটিৰ পট্টা নাই আৰু যিহেতু মাটিৰ পট্টা নাই সেইটো কাৰণত এতিয়া বেলেগী যিকোনো বাহিৰৰ কোম্পানীবিলাকে সস্তাতে মাতিবৰ কাৰণে যিহেতু ভাৰতবৰ্ষৰ বাহিৰৰ ৰাজ্যতকৈ পানীৰ দৰত কিনিছে পানীৰ দৰত ধৰক আপুনি মহাৰাষ্ট্ৰত যিটো মাটিৰ দাম হয়তো 100 কোটি হ'ব ইয়াতে অসমত 1 কোটি টকাত পাব গতিকে 1000 কোটি টকা ইনভেষ্ট কৰি এতিয়া 1000 বিঘা মাটি পাব পাৰে সেই পৰিৱেশটোলৈকে এতিয়া তাৰমানে আমাৰ যুদ্ধটোৱে হৈছে তাৰমানে আমাৰ থলুৱা মানুহৰ নিজৰ অস্তিত্বৰ যুদ্ধ আৰু এফালে আছে আপোনাৰ বিগ কৰ্পৰেট ডাঙৰ কৰ্পৰেট হাউচে মাটি বিচাৰি আহিছে আৰু এটা কথা মই বুজি নাপাওঁ যে এই যে কয় যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথাটো অসমৰ বিভিন্ন ঠাইত বহুতো মৃত উদ্যোগৰ অজস্ৰ মাটি পৰি আছে যিবিলাক ইমান দিন বন্ধ হৈ গ'ল যদি উদ্যোগ স্থাপন কৰা সঁচাকৈ ইচ্ছা আছে সেইবিলাক ঠাইত মাটি এই যিবিলাক পৰি থকা চৰকাৰী মাটি আছে তাতে কিয় উদ্যোগ স্থাপন নকৰে তাতেতো উদ্যোগ স্থাপন কৰি মানুহক সংস্থাপন দিব পৰা যায় গতিকে এই প্ৰসংগটো এতিয়া তাৰমানে খুব স্পষ্ট হৈছে এটা কথাই স্পষ্ট হৈছে যে মানুহে মাটিৰ পট্টাৰ কাৰণে সংগ্ৰাম কৰিছে কিন্তু একে সময়তে মানে চৰকাৰে মাটিৰ পট্টা যিমান সহজভাৱে দিয়াৰ প্ৰতিশ্ৰুতি দিছিল 2016 সেইমতে নিদিলে সেইটো কাৰণ সংগ্ৰামটো তুংগত সেউজীয়া ভাল নোপোৱা বা চৰণীয়া পথাৰ দেখিলেই গুগৰাখে গিলি বহিৰাগত বনিয়াক গতাব খোজা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক উভতি ধৰে নাগৰিক সভাত অংশ লোৱা দৰাবিল গো চৰণীয়া পথাৰ সুৰক্ষা সমিতিৰ এগৰাকী বিষয়ববীয়াই যি গোপালক ৰাইজ অৰ্থাৎ কোনোবাই যদি খেতিও নকৰে মাছো নামাৰে দৰাবিলৰ চৌপাশৰ ৰাইজে যি পশুধন অৰ্থাৎ গৰু ছাগলী আদি সেই অঞ্চলৰ যি ভিজিয়াৰ লেণ্ড সেই গোচৰণীয়া পথাৰত পালন কৰিয়েই তেওঁলোকৰ আৰ্থসামাজিক দিশত লাভান্বিত হোৱাৰ লগতে তেওঁলোকে জীৱন জীৱিকা আদি চলাই আহিছে তাৰোপৰি দৰাবিলৰ সেই অঞ্চলত আমাৰ মাঘ বিহুৰ যি মেজি জ্বলোৱা বিহু উৎসৱ আমাৰ যি কুঁৱৰী উৎসৱ বিভিন্ন ধৰণৰ খেল ধাৰামি ধেমালি আজি উদযাপন কৰা একমাত্ৰ স্থান আৰু পৰিৱেশৰ ফালৰ পৰা যদি আপুনি ক'ব লগা হয় দৰাবিলৰ সেই আৰ্দ্ৰভূমি সেই সম্পূৰ্ণ আৰ্দ্ৰভূমি অঞ্চল যথেষ্ট চহকী দেশী বিদেশী চৰাইও আহে চাগে হয় আপোনাক জনাবলৈ মানে ভাল পাম আৰু দুখো লাগিছে এই অঞ্চলত তেনেকুৱা হ'বলৈ পাইছে দৰাবিলত ইতিমধ্যে আমি আমাৰ তৰফৰ পৰা আমাৰ এটা বন্যবন্ধু বুলি টীম আছে আৰু বিভিন্ন দেশী বিদেশী মানুহো আহে পৰ্যটক আহে এতিয়ালৈকে প্ৰায় 200ৰো অধিক 220 প্ৰজাতিৰ চৰাইটো মোৰ নিজৰ ব্যক্তিগত আৰু 229 বিধ চৰাই প্ৰজাতি এতিয়ালৈকে তাত নথিভুক্ত কৰাইছে দেশী বিদেশী 10 প্ৰজাতিৰ স্তন্যপ্ৰায়ী প্ৰাণী তাৰোপৰি 25 বিধ সৰীসৃপ 68 বিধ পখিলা বাটাৰফ্লাই তাৰোপৰি দৰাবিলত এয়া আমাৰ যিখিনি ইতিমধ্যে উল্লেখ কৰিছোঁ এইখিনি আমাৰ ব্যক্তিগত অধ্যয়ন তাৰোপৰি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ সন্মানীয় MM গোস্বামী ছাৰ ডক্টৰ MM গোস্বামী ছাৰৰ যি অধ্যয়ন তাত প্ৰকাশ পাইছে দৰাবিলত 74 স্পিচিছ মাছ তাত পোৱা যায় আৰু যিখিনিৰ লগতে আমাৰ মাছমৰীয়া মানুহখিনিৰ জীৱন জীৱিকা জড়িত ধ্বংস হৈ যাব লজিষ্টিক পাৰ্ক যদি কৰে হয় নিশ্চয় ধ্বংস হৈ যাব তাৰোপৰি মাছৰ লগতে আৰু তাত যিখিনি উদ্ভিদ যিখিনি প্লাণ্ট উদ্ভিদ 42 বিধ আমাৰ উদ্ভিদ MM গোস্বামী ছাৰে তাত নথিভুক্ত কৰিছে যিখিনি উদ্ভিদ মানুহৰ খাদ্য তাৰোপৰি ঔষধ আৰু মানুহৰ যিখিনি হাউচ ডেইলি জীৱন ধাৰণ যিখিনি ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী নিৰ্মাণৰ কাৰণে ব্যৱহাৰ কৰা উদ্ভিদ এইবিলাকৰ লগত জড়িত হৈ আছে
আৰু যিখিনি আমাৰ কুমাৰ মানুহখিনিয়ে যিখিনি নিৰ্মাণ কৰা সামগ্ৰী সেইখিনিও পৰিৱেশ অনুকূল মাটিৰ আৰু সেই সামগ্ৰী আমাৰ বিয়া পাৰ্বণ উৎসৱ পাৰ্বণতো ব্যৱহাৰ হয় বিভিন্ন পূজা পাৰ্বণতো ব্যৱহাৰ হয় গতিকে সকলো আমাৰ দৰাবিলত যদি লজিষ্টিক পাৰ্ক নিৰ্মাণ কৰা হয় আমাৰ অঞ্চলৰ যি জৈৱ বৈচিত্ৰ্যটো ধ্বংস হ'বই তাৰ উপৰিও আমাৰ অঞ্চলৰ মানুহৰ আৰ্থ সামাজিক দিশ সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব গোটেইখিনি শেষ হৈ যাব গতিকে আমাৰ অঞ্চলবাসী ৰাইজে ইয়াৰ আপত্তি কৰিছে ইয়াৰ প্ৰতিবাদ কৰিছে আমি দৰাবিলত কোনো ধৰণৰ উদ্যোগ আমি কেৱল লজিষ্টিক পাৰ্কেই নহয় তাত যিকোনো ধৰণৰ উদ্যোগ বা নিৰ্মাণ কাৰ্য আমি হ'বলৈ নিদিওঁ আৰু দৰাবিল পৰীয়া ৰাইজে ইয়াৰ বিৰোধ কৰিছে আমাৰ এই ক্ষেত্ৰত ৰাইজৰ একমত সেই নাগৰিক সভাতে নাগৰিক সমাজৰ হৈ উপস্থিত থাকে সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া খিলঞ্জীয়া ৰাইজক উদ্দেশ্যি তেওঁ কি ক'লে এই মুহূৰ্তত শুনাই লৈছোঁ এই আন্দোলনটোৰ কাৰণে সোণালী আখৰে লিখি থ'বলগীয়া কথা তেওঁ কি কৈছে তেওঁ কৈছে যে আমি আমাৰ ভাত মুঠি মোকলাম আমি নিজে নিজৰ ভাত মুঠি মোকলাম তোমালোক ইয়াৰ পৰা গুচি যোৱা তোমালোকৰ উন্নয়ন আমাক নালাগে একজেক্টলি একেটা কথা ইয়াতো হোৱা নাই জানো আপোনালোক ইমান দিন ইয়াত আছে আপোনালোকে নিজৰ জীৱিকা নিজৰ সংস্কৃতি নিজে ৰাখিছে তেওঁলোকে ওপৰৰ পৰা আহি ইয়াত কিয় হস্তক্ষেপ কৰিব লগা হয় ইয়াত তেওঁলোকে যিটো উপগ্ৰহ যিটো মহানগৰ তেওঁলোকে ছেটেলাইট টাউনশ্বিপ কৰিব বিচাৰিছে কি আপোনালোকে এইটো বিচাৰিছে আপোনালোকে এই যে অঞ্চল বৰদুৱাৰ অঞ্চলৰ মানুহে আপোনালোকে বিচাৰিছে নেকি যে তেওঁলোকে এখন উপগ্ৰহ মহানগৰ কৰক বিচাৰিছেনে আপোনালোকে যদি আপোনালোকে বিচৰা নাই আপোনালোকৰ ওপৰত তেওঁলোকে সেইটো জাপি দিয়াৰ অধিকাৰ তেওঁলোকে কেনেকৈ পালে আপুনি কি কৰিব কি নকৰিব সেইটো আপোনাৰ ওপৰত তেওঁলোকে জাপি দিয়াৰ অধিকাৰ তেওঁলোকৰ আছে নেকি আছে যেন লাগিছে আপোনালোকে জোৰকৈ কোৱা নাই কথাটো এই আন্দোলনটোৰ যিটো সফলতা আৰু যিটো শক্তি সেই শক্তিটো কি আৰু এই আন্দোলনৰ দুৰ্বলতাটো শক্তিটো এইটোৱে যে আপোনালোক আটাইবোৰ যেতিয়ালৈকে এক হৈ থাকিব পৃথিৱীত এনে কোনো শক্তি নাই পৃথিৱীত এনে কোনো ৰাজনৈতিক নেতা নাই যিয়ে আপোনালোকৰ মাজত এই আন্দোলন তেওঁলোকে ধ্বংস কৰিব পাৰিব এই আন্দোলন তেওঁলোকে মষিমূৰ কৰিব পাৰিব কিন্তু যিদিনাই আপোনালোকৰ মাজৰ পৰাই দালালৰ সৃষ্টি হ'ব ঘৰ বিভীষণৰ সৃষ্টি হ'ব সেইদিনাই কিন্তু ভিতৰৰ পৰা আন্দোলন ভাঙি যাব গতিকে আপোনালোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে সদায় চিৰ সতৰ্ক হৈ থাকিব কোনোবা ঘৰৰ মানুহে ঘৰত খিন্ধি দিছে নেকি আপোনালোকৰ মাজত থাকিয়ে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে গৈছে নেকি সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা মুঠৰ ওপৰত খিলঞ্জীয়া ৰাইজ এইবাৰ ভালদৰে জাগিছে খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰ দিয়াৰ পৰিৱৰ্তে বা পট্টা দিয়াৰ পৰিৱৰ্তে এইসকল খিলঞ্জীয়াৰ পৰা মাটি কাঢ়ি আনিব খোজা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ভালদৰে এশিকনি দিবলৈ সাজু হৈছে খিলঞ্জীয়া ৰাইজ ভিডিঅ' জাৰ্নেলিষ্ট কিৰণজ্যোতি বৰদলৈ সহযোগত কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।